উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত বৰচন্দ্ৰা গণেশ মন্দিৰত ব্যতিক্ৰমী পৰিৱেশ। প্ৰায় ৫,০০০ ভক্তৰ বাবে সাজু কৰা হৈছে ৩০ থালি খিচিৰি। উত্তৰ গুৱাহাটীৰ প্ৰায় ২০-২৫খন গাঁৱৰ ৰাইজে অংশগ্ৰহণ কৰে এই বিশেষ পূজাখনত। নাই, এইখন পূজা প্ৰায় আমাৰ জ্যেষ্ঠসকলে কোৱা শুনিছোঁ প্ৰায় ২০০ বছৰতকৈ অধিক এই পূজাখন মানে ইয়াতে হ'বৰ কাৰণে উদযাপন কৰিবৰ কাৰণে। কিন্তু প্ৰতি বছৰে প্ৰায় ২০-২৫খন গাঁৱৰ ৰাইজে এই পূজাখনক অধিক উৎকণ্ঠাৰে ৰৈ থাকে যে সকলোক আমি নিমন্ত্ৰণ জনাব নালাগে, সকলোৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি বাবাৰ চৰণত আশীষ লোৱাৰ কাৰণে। তো এই বছৰেও আমি প্ৰায় ৫,০০০ ভক্তৰ ইয়াত সমাগম হ'ব। ইতিমধ্যে আমি প্ৰায় ৫,০০০ ভক্তৰ কাৰণে বাবাৰ যি প্ৰসাদ খিচিৰি, পায়স, মাহ প্ৰসাদ ইত্যাদি আমি ব্যৱস্থাপনা কৰিছোঁ। তো ইয়াৰ জৰিয়তে মই সমগ্ৰ অঞ্চলৰ ৰাইজকে ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ, সকলোৱে আহক, বাবাৰ আশীষ লৈ সকলোৰে যাতে মংগল হয় সেইটোৱে আমি কামনা কৰিছোঁ। ইফালে উত্তৰ গুৱাহাটীৰ ঐতিহাসিক ৰজাদুৱাৰৰ চিলনীঘাট গণেশ মন্দিৰতো বিঘ্নেশ্বৰ দেৱতাৰ পূজা অৰ্চনা। ৰজাদিনীয়া মন্দিৰত অগণন ভক্তৰ ভিৰ, থালিয়ে থালিয়ে খিচিৰি, পৰমান্নৰে ভক্ত দৰ্শনাৰ্থীক আদৰিছে। আমাৰ ধৰক শ্ৰী শ্ৰী এই গণেশ পূজাখন এই দাদাহঁতে কোৱাৰ দৰে ধৰক প্ৰায় ২০০ বছৰ হৈছে। আৰু ইয়াতে আমাৰ গোটেই উত্তৰ গুৱাহাটী ইয়াতে সকলো ৰাইজৰে অৰিহণা আছে। সকলো ইয়াতে বাবাৰ পূজাত আহিবলৈ তেওঁলোকে মন আগ্ৰহেৰে ৰখি থাকে। আমি আগত বাবাই কোৱা ৰকম নিমন্ত্ৰণ নিদিলেও তেওঁলোকে উত্তৰ গুৱাহাটীৰ মানুহ আহি ইয়াতে আমাক কালি ৰাতিৰ পৰা সহায় সহযোগ কৰি আছে, আগৰ পৰা কৰি আহিছে। এই আমাৰ চন্দ্ৰা বাৰোৱাৰী গণেশ পূজাখনত আমাৰ উত্তৰ গুৱাহাটীৰ সকলো আমাৰ সমন্বয় মানে জাতি ভক্ত তাৰমানে ইয়াতে মানে আশীষ ল'বলৈ আজিৰ দিনটোলৈ বাট চাই ৰখি আছে। ৰুদ্ৰেশ্বৰ গণেশ মন্দিৰতো গণেশ পূজাৰ বিস্তৃত আয়োজন। নাম প্ৰসংগ ধ্বনিৰে মুখৰিত হ'ল ৰুদ্ৰেশ্বৰ গণেশ মন্দিৰ। চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক